নমস্কাৰ আপোনালোকে চাই আছে পিআই নিউজ আৰু ষ্টুডিঅ'ত নয়না শইকীয়া গোলাকগঞ্জৰ হৰিহাটত আক্ৰাছুৰ 20তম শ্বহীদ দিৱস উদযাপন দিৱসত উপস্থিত কেন্দ্ৰীয় কমিটিৰ প্ৰদীপ বৰ্মন গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ বিভিন্ন কৰ্মকৰ্তাসকল উদযাপন দিৱস উপলক্ষে এক মুকলি সভা অনুষ্ঠিত হ'ব বুলি জনোৱাৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আক্ৰাছুৰ কৰ্মকৰ্তাসকলে ৰাজবংশী ছাত্ৰ সন্থাৰ পূব আৰু পশ্চিম ধুবুৰী জিলাৰ আক্ৰাছু আৰু হৰিহাট কাছখানা আক্ৰাছুৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন ধুবুৰী জিলাৰ কামাৰহাট থানাৰ অন্তৰ্গত কাছখানা হাইস্কুল খেলপথাৰত আক্ৰাছু 20তম কেন্দ্ৰীয় দিৱস উদযাপন কেন্দ্ৰীয় কমিটিৰ প্ৰদীপ বৰ্মন ধুবুৰী জিলা কমিটি গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ বিভিন্ন কৰ্মকৰ্তা উপস্থিত হয় আক্ৰাছুৰ জাতীয় পতাকা উত্তোলন কৰে প্ৰদীপ বৰ্মন গোকুল বৰ্মনে শ্বহীদ বেদীৰ মালাৰ্পণ চিলাৰায় প্ৰতিমূৰ্তিত মালাৰ্পণ কৰে প্ৰদীপ ৰায় আৰু শ্বহীদ পৰিয়ালক আক্ৰাছুৰ বিভিন্ন কৰ্মকৰ্তাই সম্বৰ্ধনা জনায় পৰৱৰ্তী সময়ত বিশাল মুকলি সভা অনুষ্ঠিত হ'ব মুকলি সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি আক্ৰাছুৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে উদযাপন দিৱসত ইতিমধ্যে 2 সহস্ৰাধিক ৰাইজে গোট খাইছে সন্থাৰ উদ্যোগত সদুকচু ছাত্ৰ সন্থাৰ 20তম কেন্দ্ৰীয় শ্বহীদ দিৱস আজি আমি কাছখানা উচ্চতৰ মাধ্যমিক খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম কাৰ্যসূচী সদুকচু ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আছিলে চিলাৰায় থানাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আছিলে সদুকচু মহিলা সমিতিৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰু কচুচি জনগোষ্ঠীৰ সাংস্কৃতিক পতাকা উত্তোলনৰ কাৰ্যসূচী লগতে শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্বহীদ বেদীত মাল্যাৰ্পণ কাৰ্যসূচী আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ কাৰ্যসূচী বৃক্ষৰোপণৰ কাৰ্যসূচী আৰু আমাৰ কচুচি জনগোষ্ঠীৰ সাংস্কৃতিক যি আমাৰ সাংস্কৃতিক দল আছে সেই দলসমূহৰ নৃত্য প্ৰদৰ্শন ইতিমধ্যে আমাৰ চলি আছে আৰু ইয়াৰ পিছতে আমাৰ আজি বিশেষ সভা মুকলি সভা এই মুকলি সভাখন আৰু কিছু সময়ৰ পিছতেই আমি আৰম্ভ কৰিব কাৰণে আমি আগবাঢ়িম ইতিমধ্যে আমাৰ আজিৰ এই মুকলি সভাখনত কচুচি জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যা যিহেতুকে আপোনালোকে সকলোৱে জানে দীৰ্ঘদিন ধৰি আমি প্ৰতিবাদ সাব্যস্ত আন্দোলন কৰিছোঁ চৰকাৰে আলোচনা কৰিছোঁ আৰু এই সমস্যাটো সমাধানৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় এতিয়াৰ তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন মন্ত্ৰীগোটৰ কমিটি গঠন কৰি দিছিলে এই মন্ত্ৰীগোট কমিটিখনৰ অধ্যক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ আজিৰ এই মুকলি সভাখনত বিশিষ্ট নহয় আমি মুখ্য অতিথি হিচাপে আমাৰ এইখন সভালৈ তেওঁক আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁৰ জৰিয়তে কচুচি জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কিমান স্তৰলৈকে আগবাঢ়িছে গোটেই বিষয়বস্তুখিনি আজি আমাৰ এই মুকলি সভাত তেওঁ নিজে ব্যক্ত কৰি যাব আমি আশা কৰিছোঁ যে আগন্তুক যি 19 জানুৱাৰী তাৰিখৰ পৰা লোকসভা ৰাজ্যসভাৰ যি অধিৱেশন অনুষ্ঠিত হ'ব বাজেট অধিৱেশন এই অধিৱেশনৰ সময়তে জনজাতিকৰণৰ প্ৰতিবেদনখন প্ৰেৰণ কৰি কচাচুংচীসকলক 2021 চনৰ বৰ্ষটোতে আমাক দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে আখৰে আখৰে পালন কৰিব আৰু সেয়েহে আমি আজিৰ এই 20তম আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস কাছখানা উচ্চতৰ মাধ্যমিক খেলপথাৰখন এক ঐতিহাসিক এক চিহ্নিত হিচাপে কচুচি জনগোষ্ঠীৰ এক মিলনথলী হিচাপে মানে পৰিগণিত হওক বুলি আমাৰ আশা আকাংক্ষাবিলাক আজিৰ এই শ্বহীদ দিৱসতে পূৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সেয়েহে আমি অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাব বিচাৰিছোঁ যে কচুচীসকলক দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰিব লাগে আৰু কচুচীসকলক দিয়া প্ৰতিশ্ৰুতিসমূহ যদি আখৰে আখৰে পালন নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে কচুচি জনগোষ্ঠীয়ে পৰৱৰ্তী পৰ্যায়ত ইয়াৰ সিদ্ধান্ত নিশ্চিতভাৱে গ্ৰহণ কৰিব আপোনালোকৰ 2021 বৰ্ষটো হওক কচুচি জনগোষ্ঠীৰ কাৰণে এক আশাৰ বৰ্ষ আৰু এই সমাধানৰ বৰ্ষ আমি ইতিমধ্যে কৈছোঁ যে আমাৰ সমস্যাটো এক ৰাজনৈতিক সমস্যা আৰু সম্পূৰ্ণভাৱে যিহেতুকে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনত অধিষ্ঠিত হৈছে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰি অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছে আৰু আমি আশা কৰিছোঁ যে এইখন চৰকাৰে কচুচি জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব জিলা কচুচি ছাত্ৰ